নমস্কাৰ সকলোকে ষ্টাডিংৰ প্ৰথমটো অসমীয়া ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে মই সকলোবোৰ ভিডিঅ' হিন্দীতে আৰু ইংলিছতে আপোনাৰ বনাইছিলো। আমাৰ ষ্টাডিং হিন্দী ষ্টাডিং ইংলিছ দুটা চেনেল আছে আগত। তো এইটো ষ্টাডিং আছামিজ মানে অসমীয়াত এইটো নতুন চেনেল এটা খুলিছো আকৌ। অসমৰ যিখিনি ষ্টুডেণ্ট আছে অসমৰ ষ্টুডেণ্টখিনিলৈ এইটো চেনেল খোলা হৈছে। তো এইটো চেনেলত আপোনাৰ বিশেষকৈ আপোনাৰ এডুকেশ্যন ৰিলেটেড যিবোৰ ভিডিঅ' হয় সেইবোৰেই দিয়া হ'ব, বাকী বেলেগ অন্য ভিডিঅ' ইয়াত দিয়া নাযায়। তো আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইটো যিহেতু প্ৰথম ভিডিঅ'টোৰ মাধ্যমেৰে আমি আলোচনা কৰিম RPF কনষ্টেবল কেনেকৈ হয়, RPF কনষ্টেবলৰ এজ লিমিট বা সকলো যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। তো RPF কনষ্টেবলৰ হ'বলৈ আপোনালোকে প্ৰথমতে 10 পাছ মিনিমাম আপুনি হ'ব লাগিব। তো 10 পাছ আপুনি যদি হয়, এতিয়া 10 পাছ হ'লে আপুনি মেট্ৰিক যদি পাছ কৰিছে তেতিয়াহ'লে আপুনি RPF কনষ্টেবল হ'বলৈ ইলিজিবল হয়, RPF কনষ্টেবল এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰ পিছত যদি আমি আলোচনা কৰোঁ এজ লিমিটৰ বিষয়ে, তো এজ লিমিট আপোনাৰ 18 মিনিমাম আপোনাৰ 18 বছৰ হ'ব লাগিব এজ লিমিট। আৰু লগতে মেক্সিমাম যদি এজ লিমিট আমি চাওঁ জেনেৰেল কেণ্ডিডেটৰ কাৰণে তেতিয়াহ'লে 25 বছৰ। আৰু যদি আমি OBCৰ কাৰণে চাওঁ তেতিয়াহ'লে 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে। তো OBCৰ আপোনাৰ হ'ব 28 বছৰ। আৰু SC STৰ 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন, গতিকে SC STৰ হ'ব আপোনাৰ 30 ইয়াৰ্ছ 30 বছৰ। তো এজ লিমিটৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া এজ লিমিটৰ পিছতে আমাৰ RPF কনষ্টেবল হ'বলৈ লাগে আপোনাৰ প্ৰথমতে CBT হয়, যিটো কম্পিউটাৰ বেছড টেষ্ট বুলি কোৱা হয়। তো কম্পিউটাৰ বেছড টেষ্টত আপোনাৰ কুৱেশ্যন থাকে 120 কুৱেশ্যন আহে আৰু 120 মাৰ্কছ থাকে, মানে এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকে। আৰু ইয়াত নিগেটিভ মাৰ্কিং আছে আপোনাৰ 1/4, মানে যদি আপুনি 4টা প্ৰশ্নৰ উত্তৰ আপুনি ভুল কৰে তেতিয়াহ'লে এটা শুদ্ধ প্ৰশ্নৰ উত্তৰ আপোনাৰ নাম্বাৰ কাটা যাব। তো ৰিটেন টেষ্টত আপোনাৰ কি আহে, তো জেনেৰেল এৱাৰনেছৰ পৰা আহে আপোনাৰ 50 কুৱেশ্যন 50 মাৰ্কছ। লগতে আৰিথমেটিক, তাৰপিছত আৰিথমেটিকৰ পৰা আহে 35 কুৱেশ্যন আৰু 35 মাৰ্কছ। আৰু জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা আপোনাৰ 35 কুৱেশ্যন 35 মাৰ্কছ। ইয়াৰ পিছতে আপুনি PET PST যদি আপুনি চাই, PET PST আপোনাৰ কি হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, যাক কয় আপোনাৰ PET, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, যাক কয় আপোনাৰ PST বুলি কোৱা হয়। তো ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত কি হয় আপোনাৰ প্ৰথমতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আমি আলোচনা কৰিব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে কি, য'ত আপোনাৰ হাইট, আপোনাৰ চেষ্ট, আপোনাৰ ওজন কিমান আছে গোটেইখিনি এইবোৰ চেক কৰা হয়। আপোনাৰ হাইট যদি আমি প্ৰথমতে হাইটটো আমি আলোচনা কৰোঁ। হাইট আপোনাৰ ফিমেলৰ কাৰণে আলোচনা কৰিব নোৱাৰে। ফিমেলৰ কাৰণে হাইট জেনেৰেল আৰু OBC কেণ্ডিডেট যদি হয় আপুনি তেতিয়াহ'লে 157 চেণ্টিমিটাৰ্ছ। আৰু যদি আপুনি মেলৰ কাৰণে আলোচনা কৰা হাইট তেতিয়াহ'লে জেনেৰেল আৰু OBC আপোনাৰ 165 চেণ্টিমিটাৰ্ছ। লগতে হাইট যদি আমি SC STৰ ক্ষেত্ৰত আমি আলোচনা কৰোঁ ফিমেলৰ কাৰণে তেতিয়াহ'লে 152 চেণ্টিমিটাৰ, আৰু যদি মেলৰ কাৰণে আলোচনা কৰোঁ 160 চেণ্টিমিটাৰ্ছ। ইয়াৰ পিছতে আমি আলোচনা কৰিম চেষ্ট অনলি আপোনাৰ মেল কেণ্ডিডেটৰ কাৰণে। মেল কেণ্ডিডেটৰ চেষ্ট যদি আমি জেনেৰেল আৰু OBC কেণ্ডিডেটৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে 80 মিনিমাম হ'ব লাগিব। আৰু যদি এক্সপেণ্ডেড মানে ফুলোৱাৰ পিছত বুকুখন ফুলোৱাৰ পিছত আপোনালোকৰ হ'ব লাগিব 85। লগতে SC ST আপোনাৰ 76.2 পৰা আপোনাৰ 81.2, এক্সপেণ্ডেড আপোনাৰ 81.2, আৰু যদি নৰ্মেল আপোনাৰ থাকে নৰ্মেল কিমান 76.2 SC ST ক্ষেত্ৰত। ইয়াৰ পিছত আৰু অন্য কেটেগৰীসমূহ যেনে গোৰ্খা, মাৰাঠাছ, দুৰ্গাছ বা অদাৰ যিখিনি কেটেগৰী আছে সেই কেটেগৰীখিনিৰ কাৰণে আছে আপোনাৰ হাইটৰ ক্ষেত্ৰত আপোনাৰ 155 ফিমেলৰ ক্ষেত্ৰত আৰু মেলৰ ক্ষেত্ৰত 163 চেণ্টিমিটাৰ্ছ। লগতে চেষ্ট যদি আমি চাওঁ মেলৰ ক্ষেত্ৰত আপোনাৰ 80 পৰা 85, মানে 80 আপোনাৰ মিনিমাম আৰু এক্সপেণ্ডেড আপোনাৰ 85 হ'ব লাগিব। ইয়াৰ পিছত আমি আলোচনা কৰিম PET, যাক আমি কওঁ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনাৰ কি হয়, মেল কেণ্ডিডেটৰ কাৰণে প্ৰথমতে ৰানিং আলোচনা কৰোঁ। মেল কেণ্ডিডেটৰ কাৰণে কি 5 মিনিট 45 ছেকেণ্ড, 5 মিনিট 45 ছেকেণ্ডত আপোনালোকে 1600 মিটাৰ আপোনালোকে দৌৰিব লাগিব। ইয়াত কোনো ধৰণৰ মাৰ্কছ নাথাকে, অকল আপুনি মেণ্ডেটৰী মানে এইটো পাছ কৰিলে হৈ গ'ল, পাছ কৰাটো মেণ্ডেটৰী, বাকী ইয়াত কোনো ধৰণৰ মাৰ্কছ আপোনালোকক দিয়া নাযায়। তো প্ৰথমতে এইটো হ'বলৈ প্ৰথমতে আপোনালোকে ৰিটেন টেষ্ট কোৱালিফাই কৰিব লাগিব। ৰিটেন টেষ্ট কোৱালিফাই কৰাৰ পিছতে আপোনালোকে কি হয় PET PST দিব পাৰিব। মানে আমাৰ আছাম পুলিচৰ ক্ষেত্ৰত কি হয়, প্ৰথমতেতো আপোনাৰ কনষ্টেবলৰ ক্ষেত্ৰত PET PST হয়, SSC GDৰ ক্ষেত্ৰত আপোনাৰ PET PST হয়, কিন্তু RPF কনষ্টেবল বা RPF SIৰ ক্ষেত্ৰত আপোনাৰ ৰেলৱে যিখিনি জব, ৰেলৱেৰ যিখিনি পুলিচ হয় সেইখিনি ক্ষেত্ৰত আপোনাৰ প্ৰথমতে আপোনালোকে
ৰিটেন টেষ্ট কোৱালিফাই কৰিব লাগিব ৰিটেন টেষ্ট কোৱালিফাই কৰিলে আপোনালোকে কি কৰিব পাৰিব PET PST এক্সাম দিব পাৰিব তো PET 5 মিনিট 45 সেকেন্ড আপোনাক সময় দিয়া হয় মেল ক্যান্ডিডেটক 1600 মিটাৰ ৰেচৰ কাৰণে আৰু লং জাম্প আপোনাৰ 14 ফিট লগতে হাই জাম্প আপোনাৰ 4 ফিট দিয়া হয় লগতে ফিমেলৰ ক্ষেত্ৰত যদি আমি চাও 3 মিনিট 40 সেকেন্ড সময় দিয়া হয় 3 মিনিট 40 সেকেন্ডত আপোনাৰ 800 মিটাৰ আপুনি ৰানিং কৰিব লাগিব লগতে লং জাম্প আপোনাৰ 9 ফুট আৰু হাই জাম্প 3 ফুট ইয়াৰ পিছত আপুনি যদি স্যালাৰি কথা আলোচনা কৰা স্যালাৰি আপোনাৰ 21700 পৰা 69100 হয় আৰপিএফ কনষ্টেবল ক্ষেত্ৰত ইনহেন আপোনাৰ স্যালাৰি যদি আপুনি ট্ৰেনিং পিৰিয়ডত থাকে ট্ৰেনিং পিৰিয়ডত আপোনাৰ 30 পৰা 35k মানে 30 পৰা 35000 আপুনি ইনহেন স্যালাৰি পাব ট্ৰেনিং পিৰিয়ডত ট্ৰেনিংৰ পাছত আপোনাৰ 35 প্লাস হ'ব তো এইখিনি আছিল আপোনাৰ আৰপিএফ কনষ্টেবল ক্ষেত্ৰত ইয়াৰ পিছত আমি অন্য এটা ভিডিওত আলোচনা কৰিম আৰপিএফ এছআৰ বাবে আপোনাৰ কি কোৱালিফিকেশন কি কেনেকৈ কি লাগে অল ডিটেইলছ আমি আলোচনা কৰিম আৰপিএফ এছআৰ কাৰণে তো এই ভিডিওৰ এইখিনি আছিল আজিলৈ এৰিছো আৰু এটা